মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ বিচাৰিছোঁ পাৰ্ট 4 জীৱ আৰু পৰিৱেশ এই লেচনটোৰ অতিৰিক্ত যিকেইটা প্ৰশ্ন আছে অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ বিচাৰিছোঁ। খাদ্য শৃংখল বুলিলে কি বুজায়? খাদ্যৰ জৰিয়তে এটা জীৱৰ পৰা আন এটা জীৱলৈ শক্তি প্ৰবাহিত হোৱাৰ প্ৰক্ৰিয়াক খাদ্য শৃংখল বোলে। যেনে শেলাই উদ্ভিদত তাত কি আছে শক্তি সোমাই আছে, সেই শেলাইখিনি মাছে খাওঁতে মাছলৈ সেই শক্তিখিনি প্ৰবাহিত হয়, আকৌ সেই মাছক ভেকুলীয়ে খাওঁতে ভেকুলীলৈ প্ৰবাহিত হয়। গতিকে এই গতিটো চলি থাকে, ইয়াকে কি কোৱা হয়? খাদ্য শৃংখল বুলি কোৱা হয়। খাদ্য শৃংখলত উদ্ভিদৰ স্থান সদায় প্ৰথম কিয়? কাৰণ উদ্ভিদে নিজে খাদ্য প্ৰস্তুত কৰে, সেয়ে খাদ্য শৃংখলত ইয়াৰ স্থান প্ৰথম, নিজৰ আহাৰ নিজে তৈয়াৰ কৰে। 3 নম্বৰ, ভেকুলীয়ে কি খায়? ভেকুলীয়ে পোক পতংগ খায়, মাছ খায়, ইয়াত এটা লিখি দিয়া হৈছে পোক পতংগ খায়। সাপে কি খায়? সাপে ভেকুলী, এন্দুৰ আদি খায়। চিলনীয়ে কি খায়? চিলনীয়ে সাপ খায়। পুখুৰীত কি কি জীৱ বাস কৰে বা থাকে? মাছ, ভেকুলী, সাপ, বগলী, হাঁহ আদি জীৱ বাস কৰে। জৈৱিক উপাদান কাক বোলে? পৰিৱেশৰ জীৱিত উপাদানসমূহক জৈৱিক উপাদান বোলে। অজৈৱিক উপাদান কাক বোলে? বায়ু, পানী, মাটি, পোহৰ, সূৰ্যৰ তাপ আদি নিৰ্জীৱ উপাদানসমূহক অজৈৱিক উপাদান বোলে। জীৱ নথকা অৰ্থাৎ নিৰ্জীৱ উপাদানসমূহক অজৈৱিক উপাদান বোলে। পৰিৱেশ কি? আমাৰ চাৰিওফালে থকা জৈৱিক আৰু অজৈৱিক বস্তুসমূহে মিলি বা উপাদানসমূহে মিলি পৰিৱেশ গঠন কৰে। 10 নম্বৰ, উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি কি প্ৰয়োজন? উত্তৰ, সূৰ্যৰ পোহৰ লাগিব, পানী, বায়ু মানে বায়ুৰ পৰা কি ল'ব? কাৰ্বন ডাই অক্সাইড গেছ ল'ব আৰু খনিজ লৱণৰ প্ৰয়োজন। খাদ্য 11 নম্বৰ, এটা খাদ্য শৃংখল লিখা। ঘাঁহক ফৰিঙে খায়, ফৰিঙক ভেকুলীক সাপে খায়, সাপক চিলনী। 12 নম্বৰ, পৰিৱেশৰ জৈৱিক উপাদানৰ উদাহৰণ দিয়া। গছ-গছনি, মানুহ, গৰু, চৰাই, মাছ আদি। এইকেইটা হৈছে জৈৱিক উপাদানৰ উদাহৰণ। 13, পৰিৱেশৰ অজৈৱিক উপাদানৰ উদাহৰণ দিয়া। বায়ু, পানী, মাটি, শিলাখণ্ড, বালি, সূৰ্যৰ তাপ আৰু পোহৰ এইকেইটা হৈছে অজৈৱিক উপাদানৰ উদাহৰণ। 14 নম্বৰ, উদ্ভিদ আৰু প্ৰাণী কিয় পৰস্পৰ নিৰ্ভৰশীল? উদ্ভিদে খাদ্য আৰু অক্সিজেন দিয়ে, প্ৰাণীয়ে কাৰ্বন ডাই অক্সাইড যোগান ধৰে, সেয়েহে দুয়ো পৰস্পৰ নিৰ্ভৰশীল। 15 নম্বৰ, উপযুক্ত পৰিৱেশত জীৱৰ কি হয়? উপযুক্ত পৰিৱেশত জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ ঘটে। আজিলৈ ইয়াতে সামৰিবলৈ বিচাৰিছোঁ। ধন্যবাদ।